তো গাইস এইখান গাড়ী চাব লাগছং ভাৰ্নাৰ কিবা নতুন মডেল আহিছে বোলে ইখান ল'ব লগা হ'লে যে মোৰ মানে কিমান যে ফোন আহিব গাইস ইখান যদি লওঁ হেল্ল' গুড মৰ্নিং এভৰিৱান তো গাইস ওলালো ৰাতিপুৱা বাজিছে 9:30 তো আজি মানে গাড়ীখান এইখান গাড়ী সাৰ্ভিসিং কৰিব যাম প্ৰথমতে তাৰপাছত এনে অলপ ঘূৰিম ইফালে তাৰপাছত গাড়ীখান দিয়া আৰু ছুটি আৰু মানে গাইস আজি সব পাহৰিয়া যা হা তো এইফালে কালী মন্দিৰ জয় মা কালী এতিয়া ওলাই লং নীৰ হোটেলেৰে এইফালে দিয়া এই ৰাস্তা মেইন ৰাস্তা পাই লঙে আৰু ইখান গাড়ী লৈ গুৱাহাটীত যাম মানে গাইস দুদিন পাছত এতিয়া শিৱ বাবা আছে দেখছ না আদি যোগী এইফালে গাইস দেখছ না এইগিলা কাটা চিন আহি আছে এডাল ৰেঞ্জডাল গো মানে এইগিলা গাড়ী সাৰ্ভিসিং কৰিব সময় হৈছে বাকি এইফালে গাইস শিৱ বাবা আদি যোগী বুলি কয় আৰু আছে বঙাইগাঁও গাইস তো গাইস এইখন গাড়ী মই সাৰ্ভিসিং কৰিবলৈ যাই আছো আপোনালোকে এটা গমে পায় তাৰপিছত মই প্ৰথম যাই আছো প্লাছ ইন হিউন্ডাই শ্বৰুমত তাৰপিছত বাকি শ্বৰুম বিলাকত সবতে গৈছো সাৰ্ভিস কৰিব আৰু এইখন বন্দে ভাৰত গাইছ গল বন্দে ভাৰত পুৰা স্পীড গৈছে আৰু হৈছে স্পীড ব্ৰেকাৰ বহা গাড়ী গীতি খালি আহা আৰু যাৱা তো দোস্ত মোৰ ইমান চিন্তা কৰিবলগা বিশেষ একো নাই গাড়ী বুকিং কৰা আছে আজি 10টা বজাত তো 10টা বাজিব আৰু মই যেও পাম 10টা বাজিব তাৰপিছত চেক ইন কৰিম হিউন্ডাই শ্বৰুমত আৰু চাম আৰু নতুন গাড়ীগিলা চাম এনে একবাৰ উপৰে আৰু বাকি কি ক'ম আৰু গাইছ আজি হৈছে ওয়েডনেসডে আৰু কালি ক'ত যাম কি কালি কোনো প্লেন নাই কোনো আইডিয়া নাই কোনো কল নাই কালি ডিউটি মানে কি হয় তো মোক মানে ডিউটি লাগে গাইছ মোক মানে পুৰা আৰু যদি গুৱাহাটী যাব লাগে আৰু যাম কিন্তু ইখান গাড়ী দিয়া যাম ইখান গাড়ী দিয়া যাওয়াত দেৰি আছে ইখান গাড়ী দিয়া যেদিনা গুৱাহাটী যাম সেদিনা একটা ভিডিঅ' বনাম ভ্লগ বনাম আৰু কি কম গাইছ ক'ব লগা ৰাতিপুৱা দোকানগিলা খোলাই নাই এলাও খোলা নাই এলাহে খুলিব এই গোটেই আৰু এইগিলা ফুটপাথৰ গৰুগিলা ক'ৰ পৰা বা আহিছে কি বা কথা এই গৰুগিলা হাতত স্বাস্থ্য কিন্তু মজা কি বা খায় এতিয়া বজাৰত খাচ নাই তো গাইছ বাকি মই আপোনালোকক অলপমান বঙাইগাঁওখন এইখিনি ঠাই অলপমান এক্সপ্ল'ৰ কৰি আছোঁ ইয়াতে কি আছে ক'ত অলপমান কম চব নকম অলপ কম আৰু ক'ত কি আছে যিটো চকুত পৰে সেইটোৱে কম তো গাইছ এইফালে এইখন টিংকতে দোকান টিংপাত লাগিলে পাবি আৰু গাইছ এইফালে এইখন গাইছ চিনকো এতিয়া সোণা পায় যে দাম সোণা গিলানেৰ এইফালে বঙাইগাঁও কলেজ যায় এইফালে এতিয়া ক'তবা যায় আৰু এইফালে এইখন পিলপিলি যে আছে ক'তবা যাব পিলপিলিখন ক'ৰ পৰা পাইছে নাজানো তাৰপাছত গাইছ এইফালে ভিশাল মাৰ্কেট আছে এই ভিশাল মাৰ্কেটত বস্তু পায় কিবা কিবি বস্তু পায় আৰু এইগিলা লাগিলে কিনিব পাৰে যেয়া কিন্তু একটাই বেয়া লাগে লাইন ধৰিব লাগে লাষ্টত একো ভাল নালাগে আৰু এইফালে আছে গাইছ মন্দিৰ আছে ৰাম মন্দিৰ আছে হনুমান মন্দিৰ আছে মানে সব দেৱী দেৱতা ইয়াতে প্ৰতিমূৰ্তি আছে ইয়াতে আৰু এইফালে গাইছ এয়া আহি পালোঁ এইখিনি ঠাই আৰু এইফালে এইটো জুবিন গাৰ্গ চক নাম দিছে আৰু এইটো হৈছে ফেশ্বন চিটি আৰু এইফালে আছে বাজাৰ ইণ্ডিয়া বুলি ক'ব নালাগিব এতিয়া জলি ডাইন নহ'লে ইউনিভাৰ্ছ জলি মেক্স চিনেমা হল গাইছ এইফালে এইটো ইয়াতে চিনেমা চাব আহিব লাগে মানে আহিছিলোঁ আৰু এইফালে জলি মেক্সৰ পাৰ্কিংটো ইয়াতে আছে কিন্তু বন্ধ বৰ্তমান তো গাইছ পালোঁ আৰু এইখিনি অলপ আগত আছে আৰু অলপ আগত না পাৰেহে আহিলোঁ পাৰতো হৈ অহা নাই অলপ কনফিউজিং হৈছোঁ অলপ আগত আছে গাইছ আৰু এইফালে গাইছ জাহ্নবী হোটেল ৰেগেঞ্চি ইয়াতে এইফালে ৰয়েল এনফিল্ড শ্ব'ৰুম মানে গাইছ ইয়াতে চাব গ'লে পইচা খৰচ কৰাৰ জেগা চব ফালে আছে কিন্তু পইচা ইনকাম কৰা পইচা কামোৱা জেগা মানে 1% নাই বুলি ক'ব লাগিব মানে তো গাইছ আহি পালোঁ এইটোৱে গাইছ ইয়াতে আহিছোঁ ইয়াতে অলপ পিছত আহিম মানে গাড়ীখন একবাৰ মানে এই ফ্লাইঅভাৰ উৰি আহোঁ মানে একবাৰ তো গাইছ ইয়াতে আহিম অলপ পিছত গাইছ আজি ইয়াতে এইখন গাড়ীৰ সাৰ্ভিসিং হ'ব অলপমান সেই আগৰ পৰা ঘূৰি আহোঁ অলপমান স্পীড লৈ আহোঁ কিবা প্ৰব্লেম থাকে ইছ্যু থাকে তেতিয়াহে গম পাম না গাড়ী এইখিনি জাগা এইফালে ইউনিভাৰ্চেল ষ্টুডিঅ' গাইছ এইফালে মই মানে এনেকৈ যেয়া তো ইফালে দিয়া তো গাইছ মই এনেকৈ ঘূৰি আহোঁ মানে একবাৰ নট বেড ঠিকে আছে ব্ৰেক গো ঠিকে আছে মোবাইল গো ভৰাইলে আৰু ফ্ৰী লাগিব অলপ আৰু not bad guys oh 80 guys 80 ঠিকে আছে not bad ৰ গাড়ী আছে আগত গাড়ী আছে
উৰাবাই খোজে মোক পাইছি না বহুত দিন পাছত তো গাইছ এইবাৰ হ'ব স্পীড গাইছ এইফালে হৰ হৰ মহাদেৱ জয় হো ওকে গাইছ তো আপোনালোকে চাই আছে লাইভ মানে পাছত চাই আছে আৰু মইতো লাইভ কৰি আছোঁ ভিডিঅ' কৰি আছোঁ তো ভিডিঅ'টা পাছত আপলোড হ'ব যি কি নহওক গাইছ এয়া হৈছে চাপাগুৰি আৰু মই এইফালে একদম পুৰা স্পীড টেষ্ট কৰিম এইবাৰ 5 নম্বৰ ইয়াৰ লাগি দিছোঁ RC 90 স্পীডত যাই আছে গাড়ী আৰু এইফালে কি শ্ব'ৰুম আছে এইফালে চিগনেটা এইগিলা মাৰগলি চব যি আছে আৰু সদায় থাকিব বহুত দিনৰ পৰা আছে বহুত বছৰৰ পৰা এবাৰ স্পীড চেক কৰোঁ গাইছ গাড়ী 100 স্পীডত দৌৰি আছে তো মানে দেখুৱাবৰ কাৰণে নহয় মানে মই এতিয়া ভিডিঅ' বনাই আছোঁ এতিয়া গাড়ী চলিয়ে আছোঁ এতিয়া গাড়ীখন চেকিঙো কৰি আছোঁ মানে চেক কৰি আছোঁ পুৰা ব্ৰেক ঠেৰেক বা কিবা ইফেক্ট বা ইছ্যু টিছ্যু আছে নেকি এইগো স্পীড গো চাই স্পীড এইচা গাইছ স্পীড চাই 100 স্পীডত দৌৰি আছে মানে নাযাওঁ আৰু 100 ওপৰত নাযাওঁ আৰু কাৰণ এখানতে দিয়া গাড়ী এখানতে দিয়া মোবাইল এখানতে দিয়া সূৰ্য এখানতে দিয়া পৃথিৱী মানে যি কি নহওক গাইছ বোলে 100 স্পীডত ঠিকেই আছে এবাৰ ৰিটাৰ্ণ হাই ওৰ পৰা ঘূৰিব লাগিব আৰু এইফালে পামু থবা এইফালে এইগো চা গাইছ 100 এই নাযাবি 100 ফাইন কাটি দিব গাড়ীখন মোৰ মানে ৰঙো ভাল লাগে এইখন গাড়ীৰ ৰঙা ৰং ৰেড কালাৰ অলপ সময়ৰ কাৰণে ভাবি লওক এতিয়া মই বা আপুনি যোনে ভিডিঅ'টো চাই আছে বঙাইগাঁৱত যেনিবা মই প্ৰথম আহিছোঁ হা এইফালে তো বঙাইগাঁও এইফালে যাব লাগিব গুগল মেপে মোক দেখাই আছে ৰাস্তা ইয়াতে আহিছোঁ বঙাইগাঁৱত প্ৰথমবাৰ ৱেলকাম টু বঙাইগাঁও আৰু এইবিলাক এপেবিলাক ইয়াতে ৰাখিছে আৰু এইখন বাছ শ্ৰী গণেশ আৰু এইটো বঙাইগাঁৱৰ ভিতৰত চবতছে ডাঙৰ মল মানে ক'ব লাগিব শ্বপিং মল চিনেমা হোটেল মানে ষ্টুডিঅ' চব আছে গাইছ তো গাইছ ৰাতি 10-12 বজাৰ পিছত এইবিলাক চব শূন্য হৈ থাকে মই কেতিয়াবা যেতিয়া আহোঁ আৰু দূৰৰ পৰা ক'ৰবাৰ পৰা ৰাতি একদম কুকুৰকেইটাৰ বাহিৰে মই বেলেগ একোৱে দেখা নাপাওঁ মানুহ একদম মানে কমেই গাইছ 1-2জন দেখোঁ হঠাৎ একদম নহ'লে এইগিলা চব শূন্য আন্ধাৰ দোকান চব বন্ধ কিন্তু এইবিলাক দিনত সূৰ্যৰ পোহৰত এয়া দেখা পাইছে আপোনালোকে চাওক ভালকৈ চাওক অ'কে গাইছ তো প্ৰথমবাৰ আহিলোঁ ইয়াতে মেঘনা হিউণ্ডাই এয়া গাইছ এন্ট্ৰি হ'ল ফাইনেলি এইফালে ছাৰ্ভিচ লিখা আছে স্পীড লিমিট 10 ৱেলকাম টু মেঘনা হিউণ্ডাই ৱৰ্কশ্বপ অ'কে তো ইয়াতে গাইছ মিল্লা গাড়ী আছে এই চিকিউৰিটিটা দেখি আছে গাড়ীখন এতিয়া ৰাখিব কৈছে মোক অল ৰাইট তো গাড়ীখন ৰাখিলোঁ ইয়াতে এতিয়া গাইছ যাব লাগে সেইখন গাড়ী থৈ আছে ইয়াতে আৰু মোৰ বাইকৰ চাবি কাগজখিনি ইয়াতে থাকক এচি বন্ধ হ আৰু এতিয়া কিবা আছে নেকি চাই লওঁ আৰু ডকুমেণ্টছগিলা আছে তো যাওঁ ৰ গাইছ ফাৰ্ষ্ট টাইম অফিচত এবাৰ ইয়াৰ পৰা দেখা যায় গাড়ীগিলা এতিয়া নিউজ লাইভ 4টামান বজা কথা ক'ল আৰু 6 নম্বৰ গাড়ীখন আছে বোলে আৰু এডভান্স থাকে না এইগিলা মানে পেইণ্টিং কিবি তো যি কি নহওক 4টালৈকে এতিয়া আছোঁ মই এইফালে এইখন কিবা গাড়ী একবাৰ এতিয়া ভিতৰত সোমাই গাড়ীকেইটিকে চাওঁ আৰু তো গাইছ এইখন গাড়ী চাব লাগছোঁ ভাৰ্নাৰ কিবা নতুন মডেল আহিছে বোলে আৰু গাড়ীখন ভালে লাগছে এইগো স্প্লেয়াৰ দিয়া আছে এইগো ডাইৰেক্ট তো এতিয়া ইমানকেইটি গাড়ী আছে এইখন গাড়ী ভাল লাগছে এইকেইটি গাড়ী ভাল লগা নাই মানে মোৰ এইখন গাড়ী তো গাইছ 4টালৈকে আছোঁ যিহেতু এতিয়া গাড়ীখন অলপ চাং এই বাইদেউ আনলক কৰি দিছে বোলে তো গাইছ ফাৰ্ষ্ট টাইম উঠিম কাৰ বা ভাগ্যত আছে এইখন গাড়ী তো জয় বাবা বিশ্বকৰ্মা উঠি লওঁ দে ছানৰুফো আছে এইফালে গাইছ একদম লাম্বা গাড়ী 16 কিলোমিটাৰ চলিছে ডিজিটেল মিটাৰ অট'মেটিক ক্লাছটো পুৰা নৰম ৰে ই কিবা তেৰা সেনেকা লাগছে 6টা গিয়াৰ আছে ঠিকেই আছে মানে SUV গাড়ী না এই হেণ্ডেলডাল গো গাইছ আৰু এইগো দিলে হ'ল এনেকৈ মাৰিয়া তো গাইছ মই বৰ্তমান বহি আছোঁ ভাৰনাত এইখন গাড়ী নতুন ওলাইছে বোলে তো এইখন গাড়ী মানে 13 লাখ বেছ মডেলখন 13 লাখ আৰু এইখন 17 লাখ টপ মডেল ছেকেণ্ড টপ না কি বা নাজানো মুঠতে গাড়ীখন ভাল লাগছে ল'বাই মন যায় গাইছ যি কি নহওক একদিন ল'বা আহিম গাড়ী পইচা জমাব লাগিব বৰ্তমান এইটো 1 টাকা নাই জমা যেলা পইচা হয় সেলা ল'বা আহিম দে গাইছ গাড়ীখন ভাল লাগছে নতুন ওলাইছে ভাৰনা আৰু মোৰ ৰংগ চলাখনৰ ৰংগ কালা গাড়ীখনৰ ৰংগ কত কালা মজা লাগছে গাইছ গাড়ীখন তো এইখানে গাইছ গাড়ীখন মোৰ সপোনৰ গাড়ীখন তুমি চা একবাৰ
ইখান ল'ব লগা হ'লে যে মোৰ মানে কিমান যে ফোন আহিব গাইছ ইখান যদি লওঁ তো একদিন ল'ব আহিম আহিমেই আৰু বেছি দেৰি নাই গাইছ তো মই আহি আছোঁ বেবী ব্লেক বিউটি তো আহি আছোঁ গাইছ থাকিবি ইয়াতে ইখানে ল'ম আজিৰ পৰা ফিক্সড দোস্ত এই কাগজখনত লিখা আছে গাড়ীখনৰ দাম গিলান প্ৰাইচ গিলান গাড়ীখনৰ নাম গিলান মানে বহুত ভেৰিয়েণ্ট নাই কিবা কিবি বহুত আছে মানে কিহে বনাইছে ক'ত বনাইছে কোনদিনা বনাইছে কাই বনাইছে মানে গোটাই এতিয়া আছে আৰু হিষ্টৰী গোটাই এইখন গাড়ীখনৰ মানে দাম গিটি গোটাই আছে মানে বহুত আছে গাইছ তো আৰু এবাৰ কি কৰিম আৰু এনেই আহিলোঁ এতিয়া অলপমান চালং গাড়ীগিলা যাওঁ আৰু যদি আপোনালোকে ইয়াৰ পৰা গাড়ী লয় তো ইয়াতে আপোনালোকক ডেলিভাৰী দিব গাইছ ৱেলকাম টু দ্য হিউণ্ডাই ফেমিলি ইয়াতে মানে গাড়ীখন ফটো উঠা দেখা পাওঁ বহুতকে নতুন গাড়ী ল'লে এতিয়া ফটো উঠিব দিব সেইদিনা যা ফূৰ্তি লাগিব গাইছ কি ক'ম আৰু গাইছ এইখান এখন নতুন গাড়ী ক্ৰেতা নেকি হয় নেকি ক্ৰেতাই তো এইখানে গাড়ী খাতৰা কিন্তু গাড়ী গাইছ পূৰা পাৱাৰ আছে এইবাৰ এতিয়া লাউঞ্চত যা বঢ়িয়া এচি থকা খাই থাকোঁ আৰু কি কৰিম আৰু গাইছ আৰু ভিডিঅ'খন এডিটিং কৰোঁ অলপ এতিয়া বঢ়িয়া মোৰ গাড়ীখন ধুব লাগছে এইখন উঠি দিছোঁ ওপৰত পূৰা একদম মোৰ দেখি আছোঁ আৰু তো এইখন মোৰ মই লৈ আছোঁ তাৰপাছত এইখন যাব গাইছ তো গাইছ কি কৰিম এতিয়া স্মাৰ্ট বাজাৰ আছে এতিয়া মুকেশ আম্বানীৰ এনেই এতিয়া অলপমান খোজ কাঢ়োঁ এই আফটাৰনুনহে মানে সন্ধিয়াহে ভিৰ হ'ব তো মই এনেই তেতিয়া অলপ এনেই খোজ কাঢ়ি আছে কি বস্তু আছে গাইছ আহিয়ে মাৰি নাৰিকল দেখা পাওঁ গাখীৰ চেনি বিস্কুট ৰঙালাও এইবিলাক চাটনি মানে খাই যায় আম হৰি এইগিটি পায় চব্জিও পায় ইয়াতে বাগন ভাত কেৰেলা তিতা কেৰেলা হেৱাঁচ জালুক আদা ৰহুন পিঁয়াজ এতিয়া চাউলো পাইছোঁ 45 টকা কেজি ইগো লেখা আছে আৰু এই চব লেখা আছে মানে দামগিলান যিগো চাউলে দাম আৰু কিবা লাম্বা চাউল এইগো এইগিটি আটা গাইছ এই যে আম্বানী মুকেশ আম্বানীৰ দোকান এতিয়া অলপ বেৰা পাইছোঁ এনে তো গাইছ এইগিলা খালী সেয়া আছে এতিয়া কিবা থ'ব বোধায় আৰু ইয়াৰ ওপৰত নাই আৰু এইটো চেম্পু আছে এইগিটি কি চেম্পুৰে এইগিলা তো গাইছ বৰ্তমানে ভিৰ নাই এলা সন্ধিয়া আহিবি এইগিটি পূৰা ভিৰ দেখা পাবি বাৰু চবে কিবা নহয় কিবা বজাৰ কৰি আছে সোণাৰ পিন কেইটা পাই গাইছ এতিয়া ফেন অন কৰোঁ একবাৰ কাম নকৰে এইটো ঘূৰছে এইগৈহে ভাল লাগছে 199ত দুইখন গাড়ী দিব কলপাতৰ নিচিনাত প্লেট এখন ছবিকে চাওঁ অলপমান ছবিকে চা এইগ 70 টকা দাম বা এইগ কিমানে লগাইছে হাই আম্বানীজি তো গাইছ 1টা বাজিছে লাঞ্চ টাইম হৈছে ভাত খাব গৈছে মেকানিকগিলা চবে ভাত খাব যাব 2টাত আহিব আৰু মই ভাত খাব যাওঁ এতিয়া মা মনসা হোটেলত এইফালে তো গাইছ এৰ পাৰে বেছি দূৰ নহয় এইখিনি অলপমান তো পাই লওঁ এবাৰ এতিয়া যায় পানী লৈ আহিছোঁ তো এই পানী লৈ আহিছোঁ এই যে গাইছ এই মানুহবিলাক ভাত খাই আছে ঐ ভাত খোৱাৰ আগত হাতখন ধুব লাগিব এতিয়া আৰু ভাত খাই ধুব লাগিব হাতখন গৈ এতিয়া ঐ দে তো গাইছ গাড়ীখন তো ছাৰ্ভিচিং কৰা হৈছে সব ওকে হ'ল মোবিল চেঞ্জ কৰা হ'ল কিবা কিবি চেঞ্জ কৰা হ'ল ফিল্টাৰ এয়াৰ ফিল্টাৰ তো দিয়ক গাইছ গাড়ী হ'ল ফাইনেলি এতিয়া চেক আউট কৰিম ইফালে দাদা যাওঁ দে তো গাইছ চেক আউট কৰিলোঁ এতিয়া এইখিনি ওলালে হ'ল আৰু এই 1000 টকা তেল ভৰাই যাওঁ তে এইখানে এতিয়া ৰাখিব দাদা দে
তো গাইজ ফাইনেলি গাইজ হ'ল দে বৰ্তমান সময় হ'ল 4:47 4:47 তো গাইজ এইখিনিতে এটা কথা কওঁ আপোনালোকক মোৰ মানে বহুত ভিডিঅ' বনোৱা আইডিয়া আছে মাথাত মোৰ ভিতৰত মানে তো মানে কেনেকৈ যে এক্সপ্ৰেছ মানে কেনেকৈ যে কম কেনেকৈ যে ওলাম ভিডিঅ'গিলা তো আইডিয়া নাই কিবা নাই কিন্তু এনেকৈ প্ৰথমতে ষ্টাৰ্টিঙত এনেকৈ ভাল নহয় ইমান তো এনেকৈতো কথা ক'ব পৰা নাছিলোঁ আগতে 2-3 বছৰ আগতে তো কেমেৰা অন কৰিলে কথাই নোলায় মানে এনে চব জানো কিন্তু কেমেৰা অন ক'লে কি ক'ব লাগে কি হয় নাজানো নিজে তো এইখিনি তথাপিও আহিছে বহুত কিবা সময়ৰ পাছত বহুত কষ্ট কৰাৰ পাছত চেষ্টা কৰাৰ পাছত এইবাৰ যিগিলা ভিডিঅ' আহি আছে ভিডিঅ'টো আহি থাকিব গাইজ কাৰণ কিয় আৰু ইগতে মোৰ এটা ভাল লগা কাম দিনগতত মানে কৰিব লগা কাম বহুত থাকে ৰাতিপুৱা উঠাৰ পৰা দাঁত মাজাৰ পৰা ভাত খোৱাৰ পৰা গা ধোৱাৰ পৰা এইগিলা হাবি জাবিৰ পৰা বহুত কাম থাকে মোবাইল চলোৱা কিবা গান শুনা তো মানে চবত মোৰ মানে এই 100টা কামৰ ভিতৰত 1000টা কামৰ ভিতৰত তো এই মোবাইল মানে ভিডিঅ' নিজৰ ভিডিঅ' নিজে চোৱা ভিডিঅ' কৰা যিহেতু বৰ্তমান চলি আছে এইগিলা বৰ্তমান সময়ত বৰ্তমান যুগত এইবোৰ মানে ভাল লাগে সেইকাৰণে মই ভিডিঅ' কৰিম এনেকৈ আৰু সেইকে যিগো গেল যিগো আহিব ওকেলে আমাৰ কণ্টেণ্ট বনাম ভিডিঅ' বনাম 12 মিনিট 50 মিনিট যি হয় এলা আৰু দে যিকিনো গাইজ ঘৰত যাং এলা বাই বাই তো গাইজ বনাই ঘূৰি আছিলোঁ বঙাইগাঁৱত সন্ধিয়াই হ'ল বৰষুণো আহিল আৰু গ'ল গাড়ীখন ৰাখোঁ এতে অলপমান আৰু গাইজ টিটিৰ পৰা ডাইৰেক্ট বিহু চাব আহিলোঁ মাছগাঁৱৰ ইয়াতে আৰু গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ ধন্যবাদ